টিংখাং সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ ৰণদংকা পঞ্চায়তে বিজেপিত যোগদানৰ জোৱাৰ টিংখাঙত নিশালৈকে ঝুমুৰ নাচি ৰাইজৰ মাজত মন্ত্ৰী বিমল বৰা টিংখাং সমষ্টিত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণদংকা বজাইছে মন্ত্ৰী বিমল বৰাই নিশালৈকে নিজ সমষ্টিৰ ৰাইজৰ লগত ঝুমুৰ নাচি নিৰ্বাচনী প্ৰচাৰ চলাইছে মন্ত্ৰীগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত জাকে জাকে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত ধাৰাবাহিকভাৱে পঞ্চায়তে বিজেপিত যোগদান কাৰ্যসূচী অব্যাহত আছে টিংখাঙত মঙলবাৰে নিশালৈকে কেইবাটাও পঞ্চায়তত চলিল এই যোগদান কাৰ্যসূচী বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনৰ লগতে অন্যান্য ৰাজনৈতিক দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে লোকে পূৰ্বতকৈ টিংখাঙত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল অধিক ভাল হ'ব বুলি কোৱাৰ লগতে বিৰোধী দলক তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অধিক গতিশীলতাই ৰাজ্যখন আগুৱাই লৈ যোৱাৰ বাবেই জনতাই তেখেতৰ কাম-কাজত আকৃষ্ট হৈ এনেদৰে নিশালৈকে প্ৰতিকূল বতৰকো নেওচি বিজেপিত যোগদান কৰিবলৈ ওলাই আহিছে বুলিও মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই যাতে আপোনালোকে নিজৰ বুলি ভাবি আপোনালোকক ভোট বিচাৰি কোনো নাযাব আপোনালোকে ওলাই আহিব যে এটা আমাৰ চৰকাৰ কিন্তু কংগ্ৰেছ আহিব ৰাতি আহিব ফুচুৰ ফাচাৰ কৰিবৰ কাৰণে আহি মিছা কথা ক'বহি 2-4টা পাৰ্টি ওলাইছে ইয়াতো আজি 5 বছৰমানৰ আগত হাল্লা লগাই দিলে যে হিন্দু বাংলাদেশী আহিব আহিলে নেকি হিন্দু বাংলাদেশী আহিছে নেকি কংগ্ৰেছে আমাৰ ৰক্ষা কৰিব নোৱাৰিলে এই আছিল কংগ্ৰেছ আমাৰ অসমত অস্তিত্ব বিপন্ন হোৱাৰ কাৰণে এটা আন্দোলন হৈছিল অসম আন্দোলনৰ মূল কাৰণো কংগ্ৰেছে 855 জন মানুহক হত্যা কৰিলে অসমৰ লৰাৰ মেধাৰ ভিত্তিত চৰকাৰৰ চাকৰি দিয়া এইটো জাতীয়তাবাদ হয় নে নহয় আজি ব্ৰহ্মপুত্ৰৰ ওপৰত ইখনৰ পিছত ইখন দলং বনোৱাটো জাতীয়তাবাদ হয় নে নহয় জাতীয়তাবাদ মানে কেৰাচিন তেল 200 কাঠি আৰু ফটা টিউব টায়াৰ নেকি ফটা টিউব টায়াৰ তিনিআলি মূৰত জ্বলাই হো হা কৰিলে জাতীয়তাবাদ কয় নে এডভান্টেজ আসাম 2.0 কৰি 5,80,00,000 বিনিয়োগ অসমলৈ আনি ইয়াত কৰ্মসংস্থাপন সৃষ্টি কৰি শিক্ষিত নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দি সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিসমূহৰ লগত আমাৰ সংযোগ স্থাপন কৰাটো জাতীয়তাবাদ বুলি কয় গতিকে এনেকুৱা ধৰণৰ ইলেকশ্যনৰ সময়ত বহুত মানুহ আহিব কোনোবাই ৰাতি আহিব চুকচুকাই আহিব এইবিলাকক কোনেও বিশ্বাস নকৰিব আপোনালোকে ৰাতিপুৱাৰ পৰা এনেকুৱা ধৰণে হাজাৰ মানুহ ভাৰতীয় জনতা পাৰ্টিৰ আজি 5-6 দিন ধৰি পিনে আহি যোগদান কৰি আছে বুজি পাইছে তেওঁলোকে যে আৰ্তজনৰ কাৰণে বিজেপি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিজেপি ডেকা যুৱক যুৱতীৰ কাৰণে বিজেপি বয়োজ্যেষ্ঠ লোকসকলৰ কাৰণে বিজেপি আমাৰ ৰীতি নীতি কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে অসম দৰ্শনৰ জৰিয়তে মন্দিৰ নামঘৰ নিৰ্মাণ কৰি আমাৰ সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে বিজেপি ঝুমুৰ আজি বিশ্বলৈ আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বিজেপি বিহুক আজি বিশ্ব বিনন্দিয়া কৰি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বিজেপি কোনটো ক্ষেত্ৰত বিজেপি নাই ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁট চৰকাৰে গাঁৱে ভূঞে চহৰে নগৰে সকলো অঞ্চলৰ বিকাশৰ আগুৱাই লৈ নিশ্চিতভাৱে আগন্তুক পঞ্চায়ত নিৰ্বাচনত জনতাই আমাৰ দলৰ সপক্ষত মতামত দিয়ে ডেফিনেটলি ভাল হ'ব চাওক ৰাজনৈতিক দলত কেতিয়াবা মানুহ আহে কেতিয়াবা মানুহ যায় হয়তো বিগত দিনবিলাকত আমাৰো 2-4জন মানুহ খেলি মেলি কৰি পিনে ওলাই যাবও পাৰে কিন্তু বেছি সংখ্যক মানুহ আকৃষ্ট হৈছে আমাৰ দলৰ কাম কাজৰ প্ৰতি মোদী ডাঙৰীয়াৰ প্ৰতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কামৰ প্ৰতি আকৃষ্ট হৈছে আৰু সেইকাৰণে আমাৰ সমষ্টিটো জনসাধাৰণ আকৃষ্ট হৈ এনেধৰণে ৰাতি সেইটো কোনো আঁচনি বিলাবলৈ অহা নাই আপোনালোক নিজে আছে না অৰুণোদয়ৰ কথা কৈছোঁ না আপোনাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ কথা কৈছোঁ এই বৰষুণৰ মাজতো আজি হাজাৰ আপোনাৰ যুৱক যুৱতী পিতৃ মাতৃসকল আহি ইয়াতে ৰৈছে ডেফিনেটলি এটা আন্তৰিকতা নাথাকিলে এনেকুৱা পৰিৱেশ সম্ভৱ নহয় পৰিৱেশত ৰাইজসকল ৰৈ আছিলে মূলে তেওঁলোকৰ লগত আৰু লগতে বহু বিভিন্ন দল সংগঠনৰ
ব্যক্তি আমাৰ দলত যোগদান কৰিবৰ কাৰণে অপেক্ষা কৰি আছিল আৰু সেইকাৰণে এইকেইটা দিন সময় পাই সমষ্টিৰ ৰাইজৰ ওচৰলৈ যাবৰ কাৰণে প্ৰয়াস কৰিছোঁ আৰু যিসকল লোকে আমাৰ দলত যোগদান কৰিবৰ কাৰণে অপেক্ষা কৰি আছিলে তেখেতসকলকো আমাৰ দললৈ আদৰণি জনাইছোঁ। মৰাণৰ পৰা দীপু সোণোৱালৰ ৰিপৰ্ট অসম টুডে।